আমি বৰ্তমান আছোঁ আমাৰ গাঁৱৰ পৰা 2 কিলোমিটাৰ ভিতৰত আহিছোঁ কলনি এই গাঁওখনৰ নাম। আমি ইয়াৰ পৰা আজি গুৱাহাটী যাম। গুৱাহাটী ক'ত যাম আপোনালোকক অলপ দেখাই আছোঁ। এইবিলাক মৰিগাঁও টাউন পালোঁ। টাউনখন বহুত ধুনীয়া আৰু ইফালে গৈছে একদম ডাইৰেক্ট চিধা নগাঁও আৰু এইখন ৰাস্তাত গৈছে একদম ডাইৰেক্ট জাগিৰোড। ইয়াৰ পৰা জাগিৰোড আৰু 25 কিলোমিটাৰ দূৰত্ব আছে, আধা ঘণ্টা সময় লাগিব। জাগিৰোড নতুনকৈ ফ্লাইঅভাৰ বনাইছে এতিয়া আৰু জাগিৰোড জাম টাম নালাগে। ট্ৰেইন ৰাস্তাৰ ওপৰেদি বনাইছে। মৰিগাঁৱৰ পৰা আহোঁতে এই দলংখন পোৱা যায়। দলংখন বহুত ধুনীয়া। আহি টপাতলি হোটেলত পাইছোঁ। স্বাগতম হোটেল, মোৰ পিছফালে চাইছে ন, এইখন স্বাগতম হোটেল। আৰু নগাঁৱৰ পৰা আহিলে জাগিৰোডৰ পৰা 2 কিলোমিটাৰ আহিব লাগিব টপাতলি। আৰু এই হোটেলৰ ওপৰত জিম এখন আছে আৰু মোৰো এখন জিম আছে জামতলাত বিল্ডিঙৰ ওপৰত SK জিম। মোৰ জিমটো খোলা থাকে ৰাতিপুৱা 6টাৰ পৰা 9টালৈকে আৰু আবেলি 4টাৰ পৰা ৰাতি 9টালৈকে। যদি কোনোবাই এক্সাৰচাইজ কৰে, বডি ফিটনেছ ৰাখিবলৈ চেষ্টা যদি কোনোবাই আছে তেনেহ'লে তাত গৈ এডমিশ্যন ল'ব পাৰে। এতিয়া আমি পাইছোঁ সোণাপুৰ টোল গেট। এই 4 লাইন দি যেন আহিছোঁ এই টোল গেট। এই টোল গেটত আমাক টেক্স দিব লাগিব আপ ডাউনত 200 টকা। NRL তেল ডিপু পাই গ'লোঁ যোৰাবাটত, মেঘালয়ত পৰিছে আৰু ইয়াত 3-4 টকা দাম কম। আৰু ইয়াত যিমানখিনি তেল ডিপু আছে চব মেঘালয়ত পৰিছে। NRLত তেল ভৰালে আপুনি গাড়ীৰ ৱাশ্বিংটো একদম ফ্ৰী পাব আৰু হাৱা চেক কৰিলে আপুনি একদম ফ্ৰী পাব। কম্পিউটাৰতো চেক কৰিব, নৰ্মেলতো চেক কৰিব পাৰিব। যোনটো চেক কৰি আপুনি সময়মতে আহিলে আপুনি ৱাশ্বিং কৰি লৈ যাব। আমি খানাপাৰা পাইছোঁ। এই খানাপাৰা মেট্ৰ' চিটি আৰু হেল্থ চিটি দুখন প্ৰাইভেট নাৰ্ছিং একেলগতে আছে খানাপাৰা। এই বিল্ডিংখন চাইছে নহয়, গুৱাহাটী BJPৰ হেড অফিচ বশিষ্ঠ চাৰিআলিৰ লগত। এতিয়া আমি পাইছোঁ জালুকবাৰী চাৰিআলি। চিধা গ'লে আপুনি শৰাইঘাট ব্ৰিজ পাব আৰু লেফ্টত গ'লে আপুনি এয়াৰপৰ্টত যাব পাৰিব। আমি এয়াৰপৰ্টৰ ৰাস্তাত সোমাই দিলোঁ গাড়ীখন। এইখন এই ভূপেন হাজৰিকাৰ, সেইটো একদম মেইন চাৰিআলিতে। আৰু ইয়াত জালুকবাৰী বিশ্ববিদ্যালয় ইউনিভাৰ্চিটিখন ইয়াত আছে। গোটেই অসমৰ ভিতৰত 1 নম্বৰত আছে ইউনিভাৰ্চিটিখন, গুৱাহাটী জালুকবাৰী। এইখন হ'ল আমি আহিছোঁ এয়াৰপৰ্টত আৰু ইয়াত এয়াৰপৰ্টৰ আগত তিনিআলি এখন আছে। আমি এই তিনিআলিত ৰখি আছোঁ। মানুহজন ইয়াৰ পৰা টিকেট দিব পাৰ্কিঙৰ। 10 মিনিটত ওলাই যাব লাগিব আৰু 10 মিনিটৰ ভিতৰত ওলাই যাব নোৱাৰিলে 90 টকা ফাইন দিব লাগিব। এই এয়াৰপৰ্টখন চাওক, এইখন এয়াৰপৰ্ট। আৰু আমি এই টিকেটখন লৈ ল'ম আৰু সময় আছে আমাৰ 10 মিনিট। এতিয়া মানুহজন ক'ত আছে আমি এতিয়া বিচাৰি ওলাব লাগিব। চাইছে নহয় এয়াৰপৰ্টখন বহুত ধুনীয়া আমাৰ কাৰণে।